যোৰহাট জিলাৰ টিয়কৰ জগদুৱাৰ অঞ্চলৰ সাংস্কৃতিক কেন্দ্ৰ জগদুৱাৰ সংগীত নাট্যকলা একাডেমীত 6 জুলাইত আৰম্ভ কৰা গ্ৰীষ্মকালীন আধুনিক কণ্ঠ সংগীতৰ সপ্তাহজোৰা প্ৰশিক্ষণ 12 জুলাই তাৰিখে সফল সমাপ্তি ঘটে। এই উপলক্ষে বিদ্যালয়খনত অজিত বৰাৰ পৰিচালনাত এখনি সভা অনুষ্ঠিত কৰি প্ৰশিক্ষাৰ্থীসকলৰ কাৰ্যকুশলতা প্ৰদৰ্শন কৰা হয়। সভাত নিমন্ত্ৰিত অতিথি হিচাপে সাংবাদিক সমাজকৰ্মী দীপজ্যোতি শইকীয়া, ভাৰতীয় জনতা পাৰ্টিৰ গলেপানী মণ্ডলৰ সভাপতি ৰাতুল বৰা, সাধাৰণ সম্পাদক ধৰণী দত্ত, যুৱ মৰ্চাৰ সভাপতি পুলিন গগৈৰ লগতে আৰু ভালেই কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা হয়। সভাৰ শেষত অধ্যক্ষা সঞ্চালিকা ৰীতা বৰুৱাই অনুষ্ঠান ৰূপায়ণত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠান ৰূপায়ণৰ সন্দৰ্ভত অভিভাৱকসকলে সময়ৰ উচিত ব্যৱহাৰ আৰু সুন্দৰ পৰিচালনাৰ এক ব্যতিক্ৰমী অনুষ্ঠান বুলি মন্তব্য কৰি সন্তোষ প্ৰকাশ কৰিছে।